মঙলদৈ ডক্টৰ ভূপেন হাজৰিকা নগৰস্থিত সদৌ অসম গৰিয়ামৰীয়া দেশীজাতীয় পৰিষদ দৰং জিলা সমিতিৰ মুখ্য কাৰ্যালয় শ্বহীদ মুজামিল হক ভৱন প্ৰাংগণত দেশৰ গৌৰৱোজ্জ্বল ৭৭ সংখ্যক গণতন্ত্ৰ দিৱস পালন। এই উপলক্ষে পুৱা 7:30 বজাত পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি বাবুল মকছেদ আহমেদ, উপসভাপতি মিছবাহুল হুদ্দা, সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদ, সম্পাদক মহিবুল হক, প্ৰাক্তন কাৰ্যকৰী সভাপতি ফজলুল হক, সদৰ সমিতিৰ সম্পাদক মিৰ চেহিল ইৰফান, সহকাৰী সম্পাদক ছিদ্দিক আলী প্ৰমুখ্যে পৰিষদৰ বহু বিষয়ববী আৰু ৰাইজৰ উপস্থিতিত তিৰংগা পতাকা উন্মোচন কৰে পৰিষদৰ কেন্দ্ৰীয় মুখ্য উপদেষ্টা ডক্টৰ শ্বহীৰ ভূঞাই। পতাকা উন্মোচন কৰি দিয়া ভাষণত ডক্টৰ ভূঞাই দেশবাসী আৰু অসমবাসীৰ লগতে উপস্থিত সদৌতিকে গণৰাজ্য দিৱসৰ ওলগ জনায়। তেওঁ লগতে কিদৰে 1950 চনৰ 26 জানুৱাৰীৰ দিনটোত দাদা চাহিব ভীমৰাও আম্বেদকাৰ নেতৃত্বত প্ৰণয়ন কৰা দেশৰ সংবিধানখন বলৱন্ত হৈছিল আৰু তেতিয়াৰ পৰাই প্ৰতি বছৰে এই দিনটোক গণতন্ত্ৰ দিৱস হিচাপে পালন কৰি থকা হৈছে সেই বিষয়ে শ্ৰদ্ধাৰে স্মৰণ কৰে। তিনিবৰণীয়া জাতীয় পতাকাখন জাতিৰ আশা আকাংক্ষা, দেশৰ অখণ্ডতা, সাৰ্বভৌমত্ব আৰু ঐক্য, সংহতি, সমৃদ্ধি আৰু প্ৰগতিৰ প্ৰতীক বুলি উল্লেখ কৰি মহামানৱ মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামী আৰু বীৰ শ্বহীদসকলৰ চৰম ত্যাগ আৰু কষ্টৰ বিনিময়ত জাতিয়ে লাভ কৰা স্বাধীনতা আৰু সাৰ্বভৌমত্ব যিকোনো মূল্যৰ বিনিময়ত আমি ৰক্ষা কৰিবলৈ আজিৰ দিনটোতে দৃঢ় সংকল্পবদ্ধ হওঁ বুলি সদৌতিলৈ আহ্বান জনায়। বীৰ শ্বহীদ জোৱান আৰু বৰেণ্য স্বাধীনতা সংগ্ৰামীসকলৰ স্বৰ্গগত অমৰ আত্মালৈ সশ্ৰদ্ধ প্ৰণিপাত জনায়। নিউজ ডেস্ক AIN লাইভ। নমস্কাৰ। সদৌতিকে দেশৰ ৭৭ সংখ্যক পবিত্ৰ গণতন্ত্ৰ দিৱসৰ শুভকামনা আমি জনালোঁ। আজি আমি সদৌ অসম গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদ দৰং জিলা সমিতিৰ মুখ্য কাৰ্যালয় শ্বহীদ মুজামিল হক প্ৰাংগণত আমি এই পতাকা সময়মতে উত্তোলন কৰিলোঁ। এই পতাকাখন হৈছে দেশৰ গণতন্ত্ৰ, সাৰ্বভৌমত্ব আৰু ঐক্য সংহতি প্ৰগতিৰ প্ৰতীক, দেশবাসীৰ আশা আকাংক্ষাৰ প্ৰতীক। আজি এই পতাকাখন আমি উন্মোচন কৰি আমি দেশবাসীৰ লগতে আমাৰ সংগঠনৰ সদৌতি বিষয়ববীয়াক আমি শুভেচ্ছা জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু আমি ইয়াৰ জৰিয়তে আমাৰ দেশৰ গণতন্ত্ৰ, সাৰ্বভৌমত্ব, আমাৰ দেশৰ প্ৰগতি, ভাতৃত্ববোধ, ঐক্য সংহতি হকে সকলোৱে আমি কাম কৰাৰ সংকল্প ল'লোঁ। আৰু আমাৰ এই পতাকা যাতে চিৰদিন আমাৰ নীল আকাশত উৰি থাকিব পাৰে, আমাৰ দেশৰ অখণ্ডতা আৰু দেশৰ যি আমাৰ সীমান্তৰ প্ৰহৰীসকলে আমাৰ ৰক্ষণাবেক্ষণ দি আছে, তেওঁলোকেও এই পতাকাৰ পৰা শক্তি আৰু প্ৰেৰণা লাভ কৰক। আৰু আমি দেশবাসীক পুনৰবাৰ আমাৰ শুভেচ্ছা শুভকামনা আমি জনাই আজি আমি আমাৰ এই পৰ্বৰ ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।